নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ সংবাদ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত যোৰহাট জিলা শাখাৰ ব্যৱস্থাপনাত জনতাৰ প্ৰাণৰ শিল্পী সদ্যপ্ৰয়াত জুবিন গাৰ্গৰ বিদেহী আত্মাৰ চিৰশান্তিৰ কামনাৰে ভাগৱত পাঠ আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায় নিউজৰ প্ৰতিবেদন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত যোৰহাট জিলা শাখা ব্যৱস্থাপনাত হিয়াৰ আমঠু সদ্যপ্ৰয়াত জুবিন গাৰ্গৰ বিদেহী আত্মাৰ চিৰশান্তিৰ কামনাৰে ভাগৱত পাঠ আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত উল্লেখযোগ্য যে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ কামনাৰ বাবে ভাগৱত পাঠ আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায় হয় কৃষ্ণ মই প্ৰথমতে আপোনালোকৰ প্ৰতিটো চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ আজি এটা আমি পৰম পবিত্ৰ দিন হিচাপে জ্ঞান কৰিছোঁ যে আচলতে আজি এটা মহাজীৱনৰ মহাপ্ৰয়াণ ঘটিল আজি 7 দিন হ'ল এই 7 দিনত আমি এটা অনুষ্ঠান কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘই যে আমি আচলতে এই মহান আত্মাৰ সদ্গতি কামনা কৰি আমি যোৰহাট জিলাতে সেই আত্মাৰ যিহেতু বাসস্থান আছিল ইয়াতে আমাৰ যোৰহাট জিলা শাখাৰ আতিথ্যত আমি এটা অনুষ্ঠান স্মৃতিচাৰণ অনুষ্ঠান আৰু ভগৱত পাঠ অনুষ্ঠানৰ আয়োজন কৰিছোঁ ইতিমধ্যে আমাৰ ৰাতিপুৱাৰ পৰাই কাৰ্যসূচী আৰম্ভ হৈছে গছপুলি ৰোপণেৰে আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে সেই কাৰ্যসূচী আমি ইতিমধ্যে সম্পন্ন কৰিছোঁ তাৰপিছত আমাৰ ইতিমধ্যে অস্থায়ী গুৰুগৃহ নিৰ্মাণ কৰি তাত ভাগৱত পাঠৰ আয়োজন চলিছে আৰু আমি ইতিমধ্যে এখন স্মৃতিচাৰণ সভা কৰিলোঁ অৱদান লোক আছে আপোনালোকে দেখিছে আমাৰ অনুষ্ঠানটো সফল কৰিছে বুলি ভাবিছোঁ সঁচা অৰ্থতেই জুবিন গাৰ্গ এটা সত্তা যিটো সত্তাই সমগ্ৰ অসমবাসী কিয় অসমৰ প্ৰতিটো প্ৰজন্ম কিয় ভাৰতবৰ্ষৰ প্ৰতিগৰাকী ব্যক্তিক পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকক এনেধৰণে হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল সেয়া আৰু পৃথিৱীত যে কেতিয়াবা ক'ৰবাত এনেধৰণৰ লোক পাম আমি আশা কৰা নাই মই এটা কথা অনুভৱ কৰোঁ যে আজি জুবিন গাৰ্গক লৈ আমি সমগ্ৰ অসমবাসী যেনেকুৱা উত্তোলিত হৈ আছোঁ সমগ্ৰ ভাৰতবৰ্ষ যেনেধৰণে আমি হৈ আছোঁ ঠিক তেনেধৰণে এইগৰাকী জুবিন গাৰ্গৰ কাষত একেলগে থিয় কৰাই জুবিন গাৰ্গৰ সমকক্ষ কৰি কাৰোবাৰ গুণ গাবলৈ কিবা কৰিবলৈ যেন আৰু পৃথিৱীত অনাগত দিনত যে কাৰোবাৰ জন্ম হ'ব সেই কথাটো আমি ভবা নাই জুবিন গাৰ্গ সদায় জুবিন গাৰ্গ হৈ থাকিব জুবিন গাৰ্গৰ সত্তা এনেকুৱা এটা সত্তা যিগৰাকী যিটো সত্তাই মানুহৰ মন প্ৰাণ হৃদয় চুই যাবলৈ সক্ষম হৈছে এয়া ইমান সহজ কথা নহয় হয় জুবিন গাৰ্গে কৈছে নিজেই কৈছে আপোনালোকে জানে বিভিন্ন সময়ত প্ৰচাৰ প্ৰকাশ হৈছিল জুবিনৰ কোনো ধৰ্ম নাই জুবিনৰ কোনো জাতি নাই জুবিনৰ কোনো ভগৱান নাই কিন্তু জুবিনে যিগৰাকী ব্যক্তিয়ে ভগৱান নাই বুলি এই পৃথিৱীক কৈছিল এই মানুহক কৈছিল জনতাক কৈছিল কিন্তু সেইগৰাকী ব্যক্তি নিজেই যে ভগৱানলৈ কেনেকৈ ৰূপান্তৰিত হৈ গ'ল সেইগৰাকী ব্যক্তিক যে আজি পৃথিৱীৰ ইমান মানুহে শ্ৰদ্ধা কৰিছে গোটেই পৃথিৱীখন স্তব্ধ কৰি দিছে প্ৰতিঘৰ মানুহৰ বেদনা হৃদয় এনেধৰণে বেদনাহিত কৰি তুলিছে সেয়া আচলতে আমাৰ ভাষা নাই আপোনালোকে নিজেই জানে নিজে দেখিছে মই যোৱাকালি মই যেতিয়া গুৱাহাটীৰ পৰাই এই যোৰহাট অভিমুখে আহি আছিলোঁ আহি থাকোঁতে সমাধিস্থলীত মই দেখিছিলোঁ যে সাধাৰণতে যিটো দেখা নাযায় মই যোৱাকালি ছদিন হৈছে সমাধিস্থলীত সেই ছদিনত তাতে যিমান মানুহৰ উপস্থিতি যিমান মানুহৰ তাত শ্ৰদ্ধা জ্ঞাপন চলি আছে মই দেখি অভিভূত হৈ গৈছোঁ হয় সঁচাকৈয়ে জুবিন এটা সত্তা সঁচাকৈয়ে জুবিন অমৰ সঁচাকৈয়ে জুবিন মানুহৰ হৃদয়ত বসবাস কৰিব পৰা এটা সত্তা সেই সত্তাক আমি কেতিয়াও ওলাই কৰিব নোৱাৰিম হয় জুবিনে আমাক বহুত দিলে মাত্ৰ 52টা বছৰ বয়সতেই তেখেতে অসমীয়া মানুহক বুলি কথাই নহয় আচলতে সমগ্ৰ মানুহক যিখিনি দিলে সেয়া হয়তো আমি কেতিয়াও আনৰ লগত তুলনা কৰিলে নাপাম বহুত কাম কৰি গৈছে নিশ্চিতভাৱে এই পৃথিৱীত বহুতেই ভাল কাম কৰিম বুলি আহে ভাল কাম কৰিছেও বিগত সময়তো কৰিছে অনাগত দিনতো কৰিব কিন্তু এতিয়াও কৰিছে তথাপিও যেন জুবিন গাৰ্গ সুকীয়া জুবিন গাৰ্গ যেন বেলেগ জুবিন গাৰ্গ যেন কাৰো লগত তুলনা কৰিব পৰা এটা সত্তা নহয় সেই কথাটোকে প্ৰতীয়মান কৰিছে আমি প্ৰতিটো মুহূৰ্ততে দেখিছোঁ আজি পৰ্যন্ত ঠিক একেধৰণৰ পৰিৱেশ সমগ্ৰ অসমতে বিৰাজ কৰি আছে আপোনালোকে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা ভাৰতবৰ্ষৰ অন্যতম বৃহত্তম অনুষ্ঠান ধৰ্মীয় সামাজিক সাংস্কৃতিক জাতীয় অনুষ্ঠান এই জাতীয় অনুষ্ঠানটোৰ দায়িত্ব আৰু কৰ্তব্য আছে আমাৰ 40,50 লাখ ভকত আছে 40,50 লাখ ভকতৰো হৃদয় চুই গৈছে জুবিনৰ মৃত্যুৱে জুবিনৰ কথাখিনিয়ে জুবিনৰ গান জুবিনৰ কথা বতৰাই হৃদয় চুই গৈছে আৰু আমি যে তাৰ পৰা দূৰত নাথাকোঁ আমি যে জুবিনৰ এই মৃত্যুত যে আমি শোকস্তব্ধ হোৱা নাই সেইটোকে প্ৰমাণিত কৰিবৰ কাৰণে আমি হয়তো আপোনালোকে আজি অলপ ডাঙৰকৈ এই কথাটো ক'বলৈ মন গৈছে মোৰ যে কোনেও নকৰা কামটো শ্ৰীমন্ত
শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰথমতেই কৰিছে 19 তাৰিখে মৃত্যু আমি 20 তাৰিখে খবৰটো পোৱাৰ লগে লগে সেই মুহূৰ্ততে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় পদাধিকাৰ আৰু মই প্ৰধান সম্পাদক হিচাপে আমি দুয়োগৰাকী ফোনতেই কথা বতৰা পাতি আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি 7 দিনৰ কাৰণে আমাৰ সকলো কাৰ্যসূচী আমি বাতিল কৰি দিছোঁ। আপোনালোকে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘ মানে প্ৰাথমিকৰ পৰা মূললৈকে আমাৰ প্ৰতিটো দিনতেই প্ৰতিটো মুহূৰ্ততে কাৰ্যসূচী চলি থাকে। তথাপিও আমি এনেধৰণৰ সিদ্ধান্ত ল'লোঁ আৰু লগে লগে আমাৰ ইমান যে 40 লাখ 50 লাখ ভকত আছে, আমাৰ 55খন জিলা আছে, সমগ্ৰ ভাৰতবৰ্ষৰ যে 55খন জিলা আছে, সকলো মানুহে সকলো ভকতেই এই সিদ্ধান্তক সন্মান জনাই আমাৰ সকলোবোৰ কাৰ্যসূচী বাতিল কৰি দিছে। আৰু আচলতে আপোনালোকে জানে যে এয়া হয়তো অসম চৰকাৰেও কৰা নাই, কোনো দল সংগঠনে কৰা নাই, বহুত জাতীয় সংগঠন আছে অসমত, কোনেও কিন্তু জুবিনৰ এই মৃত্যুত তেনেধৰণৰ সিদ্ধান্ত ল'ব পৰা নাই। সেইটো আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই লৈছোঁ আৰু আজি 7 দিন সময়বদ্ধ হৈছে। এই 7 দিনত তেখেতৰ জন্মস্থান বা তেখেতৰ বাসস্থান যোৰহাট জিলাত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি যোৰহাট জিলা আছে, যোৰহাট জিলাৰ আতিথ্যত আমি এনে চিমিচাৰণ অনুষ্ঠান আৰু ভাগৱত পাঠৰ অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আমি আশা ৰাখিছোঁ জুবিন সদায় জুবিন হৈ থাকক, জুবিনৰ আত্মাই চিৰশান্তি লাভ কৰক, জুবিন বৈকুণ্ঠত বাস কৰক। আমি কেতিয়াও স্বৰ্গভক্তি হোৱা বুলি নকওঁ, কাৰণ কিয় স্বৰ্গলৈ গ'লে হয়তো আপোনালোকে জানে আমি সাধাৰণতে স্বৰ্গভক্তি বুলি কওঁ, কিন্তু স্বৰ্গলৈ গ'লে কিন্তু আকৌ আহিব লাগিব, আকৌ আহিবলৈ এই পৃথিৱীত কষ্ট খাব লাগিব। গতিকে আমি চিৰ সুখত থাকিবৰ কাৰণে বৈকুণ্ঠ স্থান পাওক, য'ত ভগৱন্ত কৃষ্ণৰ বাসস্থান তাতে থাকক। জুবিন সদায় থাকিব, সদায় অমৰ হৈ থাকিব। আমাক যেনেকৈ হৃদয় চুই গৈছে, সেই হৃদয় আমি যে কেতিয়াবা পাহৰি যাম সেই কথাটো নহয়, আমি পাহৰি যাব নালাগিব। আৰু যিদিনাখনে আমি পাহৰিম এই জুবিনক আজি যে ইমান হাজাৰ হাজাৰ লক্ষ লক্ষ মানুহে ইমান শ্ৰদ্ধা জনাই আছোঁ, সেই কথাখিনি যদি আমি কোনোবা মুহূৰ্তত পাহৰি যাওঁ, সেয়া আমি মানুহ হৈ নাথাকিম, সেয়া আমি অকৃতজ্ঞৰ চূড়ান্ত শিখৰত আমি বাস কৰিব লাগিব। গতিকে আমি অকৃতজ্ঞ হ'ব নোৱাৰোঁ, আমি অকৃতজ্ঞ নহওঁ। আমি আশা ৰাখিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ক্ষেত্ৰত যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিব। ইতিমধ্যে আপোনালোকক কৈছোঁ যে আমাৰ সকলোবিলাক কাৰ্যসূচী বাতিল কৰিছোঁ আৰু আমাৰ ৰংচঙীয়া কাৰ্যসূচীবিলাকো আমি ইতিমধ্যে বাতিল কৰিছোঁ। আমাৰ অহা 2 তাৰিখৰ পৰা আমাৰ নিশ্চিতভাৱে আমি আপোনালোকক এটা কথা কওঁ মই যে শ্ৰীমন্ত শংকৰদেৱ সংঘই তৎমুহূৰ্ততে কিছুমান সিদ্ধান্ত নলয়, এই বহু দূৰদৰ্শী চিন্তা চৰ্চাৰে সিদ্ধান্ত ল'ব। আমি নিশ্চিতভাৱে আমাৰ দায়িত্ব আৰু কৰ্তব্য আছে, আমি জুবিনৰ গান জুবিনৰ কথাখিনি আমি নিশ্চিতভাৱে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত কোনে কেনেকৈ কৰিছে বেলেগ কথা, আমিও কিন্তু সুকীয়া ৰূপত যে সেই সংৰক্ষণ কৰাৰ ব্যৱস্থাটো আমি কৰিম, সেই কথাটো আপোনালোক আজি মই কথাটো কৈ দিলোঁ যে হয় অত্যন্ত গুৰুত্বপূৰ্ণ দাবী। এনে এগৰাকী সত্তাক আমি যদি সঁচা অৰ্থতেই ভাৰতৰত্ন প্ৰদান কৰিব পাৰোঁ, ভাৰত চৰকাৰে যদি তেনেকৈ সিদ্ধান্ত লয়, সেই আমাৰ কাৰণে অত্যন্ত গৌৰৱৰ কথা হ'ব, অত্যন্ত আনন্দৰ কথা হ'ব। আৰু আমি তাত সহযোগ কৰিম, আমি তাত সেই দাবীত আমি সম্পূৰ্ণৰূপে সহযোগ কৰিম আৰু সেই কথাটো হওক। আৰু জুবিনৰ হৈ আৰু বহুত কিবা কিবি কৰক, যিবোৰ ভাল কাম ভাল কথা ভাল হওক। আজি তেজপুৰ বিশ্ববিদ্যালয়ে তেওঁলোকে ছাত্ৰ সমাজৰ হেৰিত অতিষ্ঠ হৈ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। জুবিনৰ মৰণোত্তৰভাৱে তেওঁলোকে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিব, ভাল কথা। তেওঁলোকে জলপানীৰ ব্যৱস্থা কৰিছে, সেয়াও ভাল কথা। আৰু আমাৰো এখন বিশ্ববিদ্যালয় আছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামত, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আমিও চলাই আছোঁ। আমিও এই বিষয়ে কিছু চিন্তা চৰ্চা কৰিম, কিন্তু আমি কথাবোৰ ধীৰে স্থিৰে চিন্তা চৰ্চা কৰি লৈ আমি তৎমুহূৰ্ততে কিছু কথা নকৰোঁ, কিন্তু আমি ধীৰে স্থিৰে আমি আলোচনা বিলোচনা কৰি এই ক্ষেত্ৰত আমিও নিশ্চয় সুস্থিৰ সিদ্ধান্ত এটা ল'ম। আপোনালোকক আজি জনাই থলোঁ। এইখিনিকে কৈ মই আপোনালোকলৈ পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। উক্ত সভাত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিৰ লগতে জিলা সমিতিৰ বিভিন্ন বিষয়ববীয়াসকল উপস্থিত আছিল। শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই আনুষ্ঠানিকভাৱে স্মৃতিচাৰণ সভাখনি উদ্বোধন কৰে। লগতে তেখেতে সভাত জুবিন গাৰ্গৰ মৃত্যুত অসমৰ বৃহৎ ক্ষতি হোৱা বুলি উল্লেখ কৰাৰ লগতে জুবিন গাৰ্গৰ কৰ্মৰাজিৰ বিষয়ে উল্লেখ কৰে। উক্ত অনুষ্ঠানত উপ পদাধিকাৰী চন্দ্ৰ হাজৰিকাই জুবিন গাৰ্গৰ ওপৰত ভাষণ প্ৰদান কৰে। স্মৃতিচাৰণ সভাত ভৱেন ভৰালীয়ে জুবিন গাৰ্গৰ ওপৰত এটি নিজে ৰচনা কৰা কবিতা পাঠ কৰি সকলোকে আৱেগিক কৰি তোলে। শেষত যোৰহাট জিলাৰ সাধাৰণ সম্পাদকে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তিৰ বাবে ভাগৱতৰ পাঠৰো আয়োজন কৰে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।